শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি এটা অঞ্চলত যিটো অঞ্চলত এখন কাঠৰ দলং আছিল সেই দলংখন এসময়ত কিন্তু সৰ্ববৃহৎ অসমৰ ভিতৰতে সৰ্ববৃহৎ কাঠৰ দলং হিচাপে চিহ্নিত হৈছিল সেই দলংখনৰ মই আজি দেখিছোঁ জৰাজীৰ্ণ অৱস্থা য'ত দলংখনৰ দটো নাই মাত্ৰ কেইটামান চিৰি আছে তাৰ বাহিৰে একো নাই কিন্তু ইয়াত যিসকল লোক ইয়াত বসবাস কৰি আছে বৰ্তমানে সেই লোকসকলে এই নদীখনৰ দি এনেদৰে পাৰ হ'বলগীয়া হয় আপোনালোকে নিজে দেখিছে তেখেতসকলে ক'ৰবালৈ যাবলগীয়া হ'লে বা টাউনলৈ যাবলগীয়া হ'লে তেখেতসকলে এনেদৰে যাবলগীয়া হয় আৰু যিসকল নদীখনৰ ইটো আৰু সিটো পাৰে দুই পাৰে কণ কণ ছাত্ৰ ছাত্ৰী আছে যিসকলে বিদ্যালয় শিক্ষাদান কৰে আৰু সেই ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদান কৰে কিন্তু সেই ছাত্ৰ ছাত্ৰীসকলেও কিন্তু এই নদীখন বাৰিষা সময়ত কিদৰে এই নদীখন পাৰ হয় সেইটো এটা লক্ষণীয় বিষয় হ'ব দেখিছে মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম যে মোৰ কাষতে যিবিলাক টুলুঙা নাও দেখিছে সেই টুলুঙা নাওবোৰতে ছাত্ৰ ছাত্ৰীসকলেই হওক বা যিসকল লোক নদীখনৰ ইপাৰ আৰু সিপাৰ হয় এই টুলুঙা নাওখনে ব্যৱহাৰ কৰি তেখেতসকলে যায় আৰু ইয়াত শেহতীয়াকৈ এই গাঁওখনৰ কিছু লোক আছে মই তেখেতক জানিব বিচাৰিছোঁ মই তেখেতৰ ওচৰত যাব বিচাৰিছোঁ আপুনি আপোনাক অকণ বিচাৰিছোঁ তেখেতে আপোনালোকে চাওক তেখেতক মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ তেখেতলৈ চাওক তেখেতে নিজৰ কাপোৰ খুলি গামোচা এখন পিন্ধি তেখেতসকলে এই গাভৰু এই বেলচি নদীখন পাৰ হ'বলগীয়া হৈছে এনেদৰে তেখেতে পাৰ হৈ পেলাই সদায় তেখেতে প্ৰতিদিনে নিজৰ কাম হাতত কাম কৰিবলগীয়া হৈছে এনেদৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ এৰাবাৰী যিখন বেলচি নৈৰ ওপৰত যিখন দলং আছিল পূৰ্বতে মই পুনতো এবাৰ কৈছোঁ যে এই দলংখন অসমৰ সৰ্ববৃহৎ কাঠৰ দলং হিচাপে আছিল আৰু এইটোৱে মূল পথছোৱা আছিল এই পথছোৱা দি ঢেকীয়াজুলি বিভিন্ন চাহপাতৰ কলৰ কাৰণে গৈছিল যিবিলাক কল কাৰখানা আছিল তালৈ যোৱাৰ এক মূল পথ আছিল এই পথটো দিয়ে বহুতো লোক প্ৰায় সহস্ৰাধিক লোকে যাতায়াতৰ মূল পথ আছিল কিন্তু এতিয়া সেই লোকসকলৰ বাবে এটা ডাঙৰ সমস্যাই থিয় দিছে যিহেতু এই দলংখন আজি দলংখনৰ জৰাজীৰ্ণ অৱস্থা লগতে আপোনালোকে নিজে আমাৰ কেমেৰা পাৰ্চনে আপোনালোকক সমগ্ৰ পৰিৱেশ পুনৰ দেখাব বাবে অনুৰোধ জনাইছোঁ আপোনালোকে চাওক ইয়াত মাত্ৰ কেইটামান লোহাৰ চিৰি আছে তাৰ বাহিৰে একো নাই কিন্তু এনেদৰে লোকসকলে সদায় এই নদীখন পাৰ হ'বলগীয়া হয় যিহেতু এতিয়া সমাগত বাৰিষাটো হয়তো এই মই ছাইডত ৰাখি থোৱা এই টুলুঙা নাওবোৰ তেখেতে ব্যৱহাৰ কৰিব আৰু যিজন লোক এতিয়া শেহতীয়াকৈ তেখেতে নদী পাৰ হৈ আহিছে মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আপোনালোকৰ এই সমস্যাটো বহুদিনীয়া এটা সমস্যা কিন্তু সমস্যা হৈ আছে আপুনি কি ক'ব এই ক্ষেত্ৰত আজি প্ৰায় 20 বছৰ ধৰি এইটো মানে সমস্যা মানে হৈ আছে আমাৰ অহা যোৱাৰ বহুত মানে হেৰি হৈ আছে কিন্তু বহুত আহিছে কথা দিছে হ'ব বুলি কিন্তু আজিলৈকে হোৱা নাই যিগৰাকী স্থানীয় বিধায়ক অশোক সিংঘাল তেখেতে এই নিজৰ সমষ্টিৰ এনেকুৱা এটা পৰিস্থিতি হৈছে এনেখন দলং নাই পানী দিয়া কণ ছাত্ৰ ছাত্ৰী স্কুললৈ আহিবলগীয়া হৈছে ৰাইজে সদায় দুৰ্ভোগ ভুগি আছে এই ক্ষেত্ৰত কিবা কৈছে আপোনালোকক আমি গৈছিলোঁ যোৱাৰ পিছতে আমাক কৈছে যে সেইটো হ'ব ইলেকশ্যনৰ আগত কৈছিলে হ'ব বুলি পিছতে আৰু এতিয়ালৈকে মানে তাৰ এইটো মানে হেৰি নাই এতিয়ালৈকে মানে সি যে মানে ৰাইজক এটা কিবা সান্তনা দিব বা কিবা মানে আহিব বা কিবা এটা মানে আলোচনা যে কৰিব এইটো মানে হেৰি কৰা নাই আজি চাওক ৰাইজে আজি 1 মাহৰ ওপৰত হৈ আছে বেছি পানী হৈ গৈছিলে পিছতে কালি ৰাইজে গৈ পইচা মিলাই কোনে নৌকা এটা আনিছে কিন্তু আমি এইটো পঞ্চায়তত আবদাৰ কৰিছিলোঁ এটা নৌকা দিবৰ কাৰণে কিন্তু এইটো ফেচিলিটি আজি দিয়া নাই সিহঁতে যিসকল নদীখনৰ দুই পাৰে কণ ছাত্ৰ ছাত্ৰী আছে আৰু দুই পাৰৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাদান কৰে আপোনালোকৰ ইটো পাৰে এখন স্কুল আছে সিটো পাৰে এখন স্কুল আছে কিছু দূৰ হয় কিন্তু ওচৰৰে যিহেতু এখন স্কুল সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল নদীখন পাৰ হৈ পেলাই শিক্ষাদান ল'বলগীয়া হয় এই ক্ষেত্ৰত আপোনালোকৰ বাৰিষা সময়ত কি সমস্যাৰ সন্মুখীন মানে আপোনাৰ এটা কথা কি আজি 4-5 বছৰ আগতে দুটা মানুহ মানে পৰি গৈছিলে নাৱৰ পৰা পিছতে এটা পোৱালি মৰি গ'ল আৰু এটা মানে জীয়াই আছিলে পিছতে এইটো মানে হেৰি কৰাৰ পিছতে এতিয়াও মানে এইটো ইয়াতে ইফালে মানে অহা যোৱা কৰে নহলে আৰু আপোনাৰ ইয়াত যদি আপোনাৰ 10 কিলোমিটাৰ হৈ আছে ইফালে গৰুবান্ধা মানে হাই সেকেন্ডাৰী কলেজত মানে হাই সেকেন্ডাৰীত গলে এতিয়াতো বৰ্তমান কলেজ হৈছে এতিয়া মানে মোটামুটি সিহঁতে 20-25 কিলোমিটাৰ সদায় আপডাউন কৰিব লাগে চাইকেলেৰে দি আপডাউন মানে 50 কিলোমিটাৰ হৈ যায় এই সমস্যাটো কিমান দিন হৈ আছে আপোনালোকৰ আজি 2002 চনতে এইটো মানে হেৰি হৈছিলে আৰু আমি জানিব পাৰিছো যিখন কাঠৰ দলং আৰু বেলচি নদী আপোনালোকৰ যে এৰাখুটিত আছিল এই দলংখন অসমৰ সৰ্ববৃহৎ কাঠৰ দলং হিচাপে এটা সময়ত চিহ্নিত হৈছিল কিয়নো এই মূল পথছোৱা দি ঢেকীয়াজুলি যিমানবোৰ বাগান আছে বাগানবোৰ যি কল কাৰখানা আছে তালৈ যোৱা মূল পথ আছিল কিন্তু এতিয়া এই পথৰ এনে অৱস্থা এই ক্ষেত্ৰত আপোনালোকে কি ক'ব চৰকাৰক আমি আবদাৰ কৰিছো যে আমাৰ এইটো মানে যদি মানে সিহঁতে ইমিডিয়েটলি কিবা এটা মানে চিন্তা কৰি এইটো বনাই দিব লাগে আমি মানে ৰাইজে তেনেহলে আমি মানে বহুতে মানে সন্তুষ্ট হ'ম আজি ইয়াত 30-35টা গাঁৱৰ মানে বহুতে অসুবিধা হৈ আছে অহা যোৱাৰ মানে কিবা মানে সমবায় ইয়াত বেংক আছিলে বেংক পিছতে ইয়াৰ পৰা উঠি গ'ল ৰাস্তাৰ কাৰণে অহা যোৱাৰ কাৰণে অসুবিধাৰ কাৰণে
এনেকা চিষ্টেম মানে বহুত ধৰণৰ মানে হেৰি হৈ আছে এতিয়া ধৰক এজন মহিলা মানুহ যদি কিবা এটা মানে প্ৰেগনেন্ট থাকিলে কিবা যদি অসুবিধা হয় এটা এম্বুলেন্স আনিব নোৱাৰে মানে ৰাতি 12টা হলে পিছতে ইয়াতে ৰাতি 4-5জন কৰি খৰধৰ কৰি উঠাই নিব লাগে ঠেলা দি আনিব চাঙিত লৈ লাগে যাবলগীয়া হয়। চাংগীত লৈ যাব লগা হয় এনেকা পৰিস্থিতি হৈ যায় কিন্তু এনেকা গৰ্ভৱতী মহিলা 2-এটা নিহত হৈছে এতিয়া এক দুখজনক এটা তেখেতে কৈছে যে গৰ্ভৱতী মহিলাসকল যদি ৰাতি প্ৰসৱৰ যন্ত্ৰণাত যেতিয়া চপৰাই থাকে তেতিয়া কিন্তু তেখেতসকলে নিবৰ বাবে মাত্ৰ চাঙিখন আৰু ঠেলাখনে তেখেতসকলৰ একমাত্ৰ সাৰথি হয় লগতে আমাৰ মোৰ লগত আছে ছাত্ৰ সন্থাৰ বিষয়ববীয়া মুছলিম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে কিন্তু তোমালোকৰ এটা নিজৰ এটা অঞ্চলত এনে এটা সমস্যা সুদীৰ্ঘ 20 বছৰ ধৰি হৈ আছে এই ক্ষেত্ৰত কি ক'বা আমি বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আমি জনাইছো বহু ক্ষেত্ৰত দুচেপ টপৰ ডাঙৰীয়াৰ কালৰে পৰা তাৰ আগৰ যিখন আমাৰ MP আছিলে তেওঁকো জনাইছো জোচেফ টপৰ ডাঙৰীয়াকো জনাইছো বৰ্তমান আমাৰ নৱনিৰ্বাচিত সাংসদ পল্লৱলোচন দাস ডাঙৰীয়াও কৈছে যে তেওঁ জয়ী হোৱাৰ পিছত এইখন দলং নিশ্চিতভাৱে বনাই দিব বুলি কৈছে আমাৰ স্থানীয় বিধায়ক ঢেকিয়াজুলি সমষ্টিৰ অশোক সিংগাল ডাঙৰীয়া এইখন অঞ্চলত আহিছিলে আহি প্ৰতিশ্ৰুতি দিছিলে আৰু কৈছিলে যে এইখন অঞ্চলত যি গাঁও পঞ্চায়ত আছে পঞ্চায়তৰ সভাপতি আসনখন যদি বিজেপিয়ে লাভ কৰে তেতিয়া বনাই দিব নিশ্চিতভাৱে বিজেপিয়ে আসনখন লাভ কৰিছে কিন্তু আসনখন লাভ কৰাৰ পিছত কোনো ধৰণৰ প্ৰতিনিধিৰ এতিয়া আৰু কাণ সাৰ নাই আপুনি এটি কথা ক'ব বিচাৰে নেকি যে প্ৰতিশ্ৰুতি থাকিল হয় প্ৰতিশ্ৰুতিয়ে হৈ ৰ'ল এয়া ভুৱা পৰিণত হৈছে ভুৱা প্ৰতিশ্ৰুতিত পৰিণত হৈছে আমি ধিক্কাৰ দিছো এনে চৰকাৰক হয় চৰকাৰ উন্নয়ন কৰিছে কিন্তু আমাৰ এই দুৰ্ভোগ অঞ্চলসমূহত এতিয়ালৈকে তেওঁলোকৰ চকু পৰা নাই আমি আহ্বান কৰিছো বাৰংবাৰ অনুৰোধ জনাইছো বিধায়ক সিংগালক কি ক'বা নিজৰ সমষ্টিৰ বিধায়ক কি ক'ব আমি বিধায়ক অশোক সিংগাল ডাঙৰীয়াক কৈছো যে আপুনি পুনৰ আহক আহি পেলাই আমাৰ এই দুৰৱস্থাক আপোনালোকে আকৌ নিজ চকুৰে চাই যাওক ইয়াতো সৰু শিশুকে ধৰি গৰ্ভৱতী মহিলাসকলেও মৃত্যুবৰণ কৰিছে এই খবৰসকল আপোনালোকে নাৰাখক কাৰণ ইয়াতে এখন বাঁহৰ দলং আছিলে ৰাইজে নিৰ্মাণ কৰা আছিলে আৰু সেই বাঁহৰ দলং এতিয়া বাঢ়নি পানীৰ ফলত সেইটো নুই হ'ল বাঢ়নি পানী উঠাই নিলে এতিয়া কেনেকৈ যাতায়াত অব্যাহত ৰাখিব এই দুইখন পাৰত প্ৰায় 20-25খন গাঁও দুইটা পাৰতে কোন ছাত্ৰ ছাত্ৰী আছে এই ক্ষেত্ৰত স্কুলীয়া শিক্ষাদানৰ ক্ষেত্ৰত কিছু বাধা আহি পৰে এই ক্ষেত্ৰত কি ক'ব বাধা মানে বহুত বাধা আহিছে বাধা এনেধৰণে দুই পাৰত দুখন স্কুল আছে উল্টা পুল্টাকৈ সিটো পাৰত ছাত্ৰ ছাত্ৰী ইয়াত আহিব লাগে এই পাৰত ছাত্ৰ ছাত্ৰী সিটো পাৰত যাব লাগে গৰুবন্ধাত কলেজ আছে গৰুবন্ধাত হাইস্কুল আছে হায়াৰ ছেকেণ্ডেৰী আছে বাধ্যতামূলকভাৱে শিক্ষা ল'বই লাগিব সিহঁতক নাৱেৰে পাৰ হয় তাতো দুৰ্ঘটনাত সিহঁতে পতিত হয় আমি জানিবই পাৰিছো যে যিখন নাও আপোনালোকে শেহতীয়াকৈ ক্ৰয় কৰিলে এই নাওখন আপোনালোকে ৰাইজেহে কৰিলে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা কোনো ধৰণৰ ব্যৱস্থা নাই চৰকাৰে মানে বিন্দু পৰিমাণত যে সহায় কৰিব সেই সঁহাৰিও চৰকাৰে আমাক জনোৱা নাই আপোনালোকে বাৰম্বাৰ এই চেনেলত প্ৰচাৰ কৰি আছে ইয়াৰ আগতো আপোনালোকে প্ৰচাৰ কৰিছে মানে বাৰম্বাৰ প্ৰচাৰ কৰাৰ পিছতো কোনো বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰা নাই বা চকুত লগা নাই এই ক্ষেত্ৰত দুখ লগা ঘটনা এনে এখন দলং অসমত 20-25খন গাঁও সামৰি যদি এনে এখন দলং 20-25খন গাঁৱেই দুৰ্ভোগত ভুগি আছে এনে দুৰ্ভোগৰ কেতিয়া এই জমৰ যাতনাৰ পৰা আমি মানে পৰিত্ৰাণ পাম তাৰ বাবে আমি বিধায়ক অশোক সিংগাল ডাঙৰীয়া আমাৰ নৱনিৰ্বাচিত তেজপুৰ লোকসভা সাংসদ পল্লৱলোচন দাস ডাঙৰীয়াকো আমি অনুৰোধ জনাইছো আপোনালোকে অতি শীঘ্ৰে এই কাঠৰ দলংখন নিৰ্মাণ কৰক আৰু যদি আপোনালোকে নোৱাৰে আমাক কৈ দিয়ক যে আমি নোৱাৰি স্পষ্টভাৱে জনাই দিয়ক আমি বিহিত ব্যৱস্থা কৰিম মিছা প্ৰতিশ্ৰুতি আপোনালোকৰ নালাগে স্পষ্টীকৰণ দিয়ক আপোনালোকৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছো হয় এই দলংখন বনাই দিয়ক নহলে আমাক কিবা এটা কওক যে আমি দলংখন বনাব নোৱাৰিম চৰকাৰত বাজেটত এয়া নাই এবাৰ বাজেট ধৰিছে আপোনালোকে দলং নিৰ্মাণ ৰাস্তা নিৰ্মাণৰ কামত বাজেট ধৰিছে আমাৰ এবাৰ নতুন আঁচনিৰ জৰিয়তে 2খন গড়কাপ্তানি পথ নিৰ্মাণ কৰিব লগা হৈ আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সিদিনা আপোনালোকৰ মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2খনকৈ গড়কাপ্তানি পথ নিৰ্মাণৰ কথা কৈছে আমি অতি আনন্দ হৈছো কিন্তু তাতকৈ আৰু আনন্দ হলো হয় আমাৰ এই দুৰ্ভোগখন যদি দূৰ কৰিলে হয় তেতিয়া তাতকৈ আৰু অধিক সুখী হলো হয় গতিকে আহ্বান জনাইছো আপোনালোকে বিভাগীয় কৰ্তৃপক্ষই আমোলা মন্ত্ৰীসকলে এই দলংখন অতি শীঘ্ৰে আপোনালোকে নিৰ্মাণ কৰক হয় তেখেতে কেইটামান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে মই ট্ৰাইমেটাৰৰ দৰ্শকক জনাব বিচাৰিছো যে এই দলংখনৰ নামত কিন্তু প্ৰতিটো নিৰ্বাচনত জনপ্ৰতিনিধিসকলে প্ৰতিশ্ৰুতি দিয়ে হয় পঞ্চায়ত নিৰ্বাচনী হওক লোকসভা নিৰ্বাচনী হওক বিধানসভা নিৰ্বাচনী হওক তেখেতসকলে আহি পেলাই ইয়াত প্ৰতিশ্ৰুতি দিয়ে যে আমি নিৰ্বাচনত যদি জয়ী হওঁ আপোনালোকৰ এই দলংখন নিৰ্মাণ কৰাৰ ব্যৱস্থা হাতত ল'ম কিন্তু তেখেতসকলৰ প্ৰতিশ্ৰুতি আছে পৰিৱৰ্তন ক'ত কি হৈছে হয়তো আপোনালোকে অনাগত দিনত দেখিব কিন্তু আমি আপোনালোকক যি পৰিৱৰ্তন দেখাইছো এয়াই পৰিৱৰ্তন যে 20 বছৰ ধৰি তেখেতসকলক মাত্ৰ প্ৰতিশ্ৰুতি এৰাবাৰী এই কাঠৰ দলংখন যে 20 বছৰ আগত অসমৰ ভিতৰতে প্ৰথমখন বৃহৎ কাঠৰ দলং হিচাপে চিহ্নিত হৈছিল সেই দলংখনৰ দুৰৱস্থা চাওক আৰু এই দলংখনক
মাত্ৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু প্ৰতিশ্ৰুতিটো কিন্তু কাৰ্যকৰী হোৱা আজি পৰ্যন্ত হোৱা দেখা নগ'ল। আৰু লগতে এই ৰাইজে যিহেতু সমাগত বাৰিষাত তেখেতসকলে যাতায়াতৰ সুবিধাৰ বাবে তেখেতে নিজৰ গাঁঠি ধন ভাঙি পেলাই তেখেতে এখন নৌকা ক্ৰয় কৰি আনিছে, আৰু সেই টুলুঙা নৌকাখনতে হয়তো বাৰিষা সময়ত তেখেতসকলে কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ইটো পাৰ বা সিটো পাৰ হ'বৰ কাৰণে তেখেতসকলে চেষ্টা অব্যাহত ৰাখিব।